हेलो स्टूडेंट्स तुम्हालोके करा कमेंट अनुसरी আজি মই তোমালোকৰ বাবে এইচএছ সেকেন্ড ইয়াৰৰ অৰ্থাৎ ক্লাস 12ৰ বিজনেস স্টাডিজ অৰ্থাৎ ব্যৱসায় অধ্যয়ন সাবজেক্টৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কিতাপখনৰে কেইবাটাও গুৰুত্বপূৰ্ণ আৰু কমন ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ লৈ আহিছো গতিকে আজিৰ ভিডিওটো তোমালোকৰ বাবে খুবে গুৰুত্বপূৰ্ণ হ'ব তোমালোকে ভিডিওটো একদম শেষলৈকে চাই যোৱা এতিয়া মই তোমালোকক প্ৰথমটি প্ৰশ্নৰ পৰা একদম শেষলৈকে ধুনীয়াকৈ আলোচনা কৰাই দিম আজি আমাৰ প্ৰথম প্ৰশ্ন হৈছে মুদ্ৰা বজাৰ আৰু মূলধনী বজাৰৰ মাজত পাৰ্থক্য দেখুৱা ভেৰি কমন ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ প্ৰশ্নটো প্ৰি ফাইনাল পৰীক্ষাটো আহিছিলে আৰু পুৰণি কোৱেশ্চন পেপাৰটো আহিছিলে মই আগতে আলোচনা কৰাই দিছিলো আৰু এই প্ৰশ্নটো তোমালোকৰ মানে প্ৰি ফাইনাল পৰীক্ষাত 8 মাৰ্কছৰ হিচাপে আহিছিলে আৰু পুৰণি কোৱেশ্চন পেপাৰটো তোমালোকৰ মানে 8 মাৰ্কছৰ হিচাপে আহিছিলে প্ৰশ্নটো এনেকুৱা আছিল যে মুদ্ৰা বজাৰ আৰু মূলধনী বজাৰৰ মাজত পাৰ্থক্য আলোচনা কৰি মুদ্ৰা বজাৰ আৰু মূলধনী বজাৰৰ মাজৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা আৰু মানে পাৰ্থক্য আলোচনা কৰি মুদ্ৰা বজাৰ আৰু মূলধনী বজাৰৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰিব দিছিলে এটা প্ৰথমতে মই তোমালোকক পাৰ্থক্যসমূহ আলোচনা কৰাই দিম তাৰপিছত শেষলৈকে চাই যোৱা ধুনীয়াকৈ মই একদম শেষলৈকে গোটেই প্ৰশ্নৰ উত্তৰ আলোচনা কৰাই দিম তাৰপিছত মুদ্ৰা বজাৰ আৰু মূলধনী বজাৰৰ বৈশিষ্ট্যসমূহ আলোচনা কৰাই দিম একদম কমন প্ৰশ্ন প্ৰতি বছৰে তোমালোকক মুদ্ৰা বজাৰ আৰু মূলধনী বজাৰৰ ওপৰত মানে প্ৰশ্ন থাকে সো পাৰ্থক্য মানে পাৰ্থক্য তোমালোকে ভাগ ভাগ কৰি লিখিবা প্ৰথমে লিখিবা মূলধন বজাৰ আৰু মুদ্ৰা বজাৰ ঠিক আছে মানে এফালে মূলধন বজাৰ লিখিবা আনফালে মুদ্ৰা বজাৰ লিখিবা পাৰ্থক্য তোমালোকৰ সো প্ৰথমতে মূলধন বজাৰে যোগান ধৰা দীৰ্ঘম্যাদী পুঁজিৰ যোগানৰ লগত জড়িত নিৰাপত্তা পত্ৰৰ লেনদেন কৰে আনহাতে মুদ্ৰা বজাৰ সো মুদ্ৰা বজাৰে যোগান ধৰা পুঁজিৰ ম্যাদ মানে হ্ৰস্বম্যাদী হয় অথবা এই বজাৰে হ্ৰস্বম্যাদী পুঁজিৰ যোগানৰ লগত জড়িত লেনদেন সংঘটিত কৰে তাৰপিছত নতুন বিলি বজাৰ প্ৰতিভূত বিনিময় কেন্দ্ৰ বিত্তীয় অনুষ্ঠান বিনিয়োগ ন্যাস তাৰপিছত বিলি সংস্থা আদি মূলধন বজাৰৰ মৌলিক উপাদান আনহাতে তলবি মুদ্ৰা বজাৰ অতিৰিক্ত জামিনৰ বজাৰ বিল বজাৰ স্বীকৃতি বিভাগ বা সংস্থাৰ উপৰি খিলঞ্জীয়া বেংক মহাজন আদিও ইয়াৰ উপাদান হয় এই হৈছে মানে মুদ্ৰা বজাৰ ঠিক আছে মুদ্ৰা বজাৰৰ পাৰ্থক্য আকু আনফালে হৈছে সোয়া মূলধন বজাৰৰ উপাদান তোমালোকে সোয়া এফালে মানে মুদ্ৰা বজাৰ আনফালে মূলধন ঠিক আছে সোয়া এফালে মূলধন বজাৰ আনফালে মুদ্ৰা বজাৰ তোমালোকে এই ধৰণে পাৰ্থক্য ভাগ ভাগ কৰি লিখিবা আমাৰ শেষৰ পাৰ্থক্য হৈছে সোয়া যে মূলধন বজাৰৰ উপাদান বিত্তীয় অনুষ্ঠানবোৰৰ মানে অবলেখন কাৰ্যই বিশেষ গুৰুত্ব লাভ কৰে আনহাতে অবলেখনে এই বজাৰত অৰ্থাৎ অবলেখনে মানে মুদ্ৰা বজাৰত মানে গুৰুত্বপূৰ্ণ স্থান দখল নকৰে তোমালোকৰ মানে কি কৈছে এফালে আছে মূলধন বজাৰ আনফালে আছে মুদ্ৰা বজাৰ তোমালোকে ভাগ ভাগ কৰি লিখিবা কি কৈছে মুদ্ৰা বজাৰত মানে মুদ্ৰা বজাৰত অবলেখনে কি কৰে গুৰুত্বপূৰ্ণ স্থান দখল নকৰে এটা পৰৱৰ্তী প্ৰশ্ন আমাৰ পাৰ্থক্য হৈ গল এতিয়া পৰৱৰ্তী প্ৰশ্ন মুদ্ৰা বজাৰৰ তিনিটা বৈশিষ্ট্য বা চৰিত্ৰ উল্লেখ কৰা সোৱা এটা মুদ্ৰা বজাৰৰ বৈশিষ্ট্য যে ভাৰতীয় মুদ্ৰা বজাৰৰ বৈশিষ্ট্যসমূহ হ'ল মানে দুতৰপীয়া মুদ্ৰা বজাৰ ভাৰতীয় মুদ্ৰা বজাৰ দুতৰপীয়া অৰ্থাৎ সংগঠিত আৰু অসংগঠিত হিচাপে মানে দ্বিখণ্ডিত হৈ আছে অৰ্থাৎ সংগঠিত আৰু অসংগঠিত হিচাপে দ্বিখণ্ডিত হৈ আছে সংগঠিত মুদ্ৰা বজাৰৰ অন্তৰ্ভুক্ত অনুষ্ঠানবোৰ হ'ল ৰিজাৰ্ভ বেংক বাণিজ্যিক বেংক সমবায় বেংক আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠানসমূহ ইত্যাদি আনহাতে অসংগঠিত খণ্ডৰ অন্তৰ্ভুক্ত অনুষ্ঠানসমূহ হৈছে দেশীয় বেংক আৰু মহাজন ইত্যাদি আনহাতে দ্বিতীয় বৈশিষ্ট্য হৈছে যে সমন্বয় বিহীন ভাৰতীয় মুদ্ৰা বজাৰৰ সংগঠিত আৰু অসংগঠিত খণ্ডৰ মাজত সমন্বয়ৰ অভাৱ দেখা যায় ফলত কেন্দ্ৰীয় বেংকে মুদ্ৰা নীতি কাৰ্যকৰী কৰাত অসুবিধা দেখা দিয়ে পৰৱৰ্তী পইণ্ট আমাৰ গ সুদৰ হাৰৰ বৈশিষ্ট্য এতিয়া ঋণৰ আদান প্ৰদানৰ ক্ষেত্ৰত সংগঠিত আৰু অসংগঠিত বজাৰত মানে সুদৰ হাৰৰ তাৰতম্য থাকে অৰ্থাৎ চৰকাৰী খণ্ড আৰু সংগঠিত খণ্ডৰ তুলনাত অসংগঠিত খণ্ডৰ সুদৰ হাৰৰ পাৰ্থক্য বেছি এই তিনিটা আছিলে মুদ্ৰা বজাৰৰ বৈশিষ্ট্য মুদ্ৰা বজাৰৰ বৈশিষ্ট্য এতিয়া পৰৱৰ্তী প্ৰশ্ন মূলধনী বজাৰৰ তিনিটা বৈশিষ্ট্য মূলধনী বজাৰৰ বৈশিষ্ট্য চোৱা ক অনুন্নত পুঁজি বজাৰ দেশৰ জনমূৰি আয় কম হোৱা বাবে সঞ্চয়ৰ পৰিমাণ মানে কম হয় সেয়েহে পুঁজিৰ অভাৱত পুঁজি বজাৰ অনুন্নত হৈ আছে তাৰপিছত সজাগত অভাৱ দেশৰ শিক্ষিত হাৰ কম হোৱা হেতু বেছিভাগ লোক পুঁজি বজাৰৰ মানে সুবিধাৰ ক্ষেত্ৰত আৰু গুৰুত্বৰ বিষয়ে সচেতন নহয় আৰু তেওঁলোকৰ হাতত কিছু সঞ্চিত ধন থাকিলেও মানে লোকচান হোৱাৰ ভয়ত পুঁজি বজাৰৰ মানে প্ৰতিভূতিত মানে
মানে বিনিয়োগ কৰিবলৈ মানে ইচ্ছুক নহয় তেওঁলোকে পৰৱৰ্তী পইণ্ট দুৰ্বল নিয়ন্ত্ৰণ পুঁজি বজাৰৰ নিয়ন্ত্ৰণ ব্যৱস্থা দুৰ্বল ধৰণৰ কিয়নো প্ৰতিভূতি আৰু মানে বিনিময় নিয়ন্ত্ৰণ কৰ্তৃপক্ষ গঠন হোৱাৰ পাছতো ইয়াত মানে খেলি মেলি হোৱা দেখা যায় এতিয়া আমাৰ পৰৱৰ্তী প্ৰশ্ন আদেশৰ একতা আৰু নিৰ্দেশৰ একতাৰ মাজত পাৰ্থক্য দেখুওৱা আদেশৰ একতা আৰু নিৰ্দেশৰ একতাৰ পাৰ্থক্য চোৱা তোমালোকে ভাগ ভাগকৈ লিখিবা যেনেকৈ তোমালোকে মূলধন বজাৰ আৰু মুদ্ৰা বজাৰৰ পাৰ্থক্য ভাগ ভাগকৈ লিখিছিলা চোৱা পাৰ্থক্য আদেশৰ একতা আৰু নিৰ্দেশৰ একতা চোৱা আদেশৰ একতাত কি আছে এজন মানে ঊৰ্ধ্বতম বিষয়া আৰু এজন কৰ্মী বা শ্ৰমিক থাকে আনহাতে নিৰ্দেশৰ একতা যে এখন পৰিকল্পনা আৰু এজন মুৰব্বী থাকে তোমালোকে এই ধৰণে মানে ভাগ ভাগ কৰি লিখিবা আৰু তোমালোকে আদেশৰ একতা আৰু নিৰ্দেশৰ একতাৰ ওপৰত মানে তোমালোকে 2 মাৰ্কছৰ বা 3 মাৰ্কছৰ প্ৰশ্ন পাবাই মানে পাৰ্থক্য হিচাপে আহক বা বৈশিষ্ট্য হিচাপে আহক ঠিক আছে বৈশিষ্ট্য হিচাপে আহিলে তোমালোকে এই ভাগসমূহৰ পৰা পইণ্ট হিচাপে লিখি দিবা তোমালোকে এই ভাগসমূহৰ পৰা পইণ্ট হিচাপে লিখি দিবা ধুনীয়াকৈ এতিয়া তোমালোকে ধুনীয়াকৈ পইণ্ট হিচাপে তোমালোকে ইয়াৰ পৰা মানে পইণ্ট হিচাপে পাৰ্থক্যসমূহ লিখি ল'বা একদম 3টা তোমালোকে পইণ্ট লিখিবা ইম্পৰ্টেণ্ট এণ্ড কমন প্ৰশ্ন প্ৰি ফাইনেলতো আহিছিলে আলোচনা কৰাই দিছিলোঁ এতিয়া পৰৱৰ্তী প্ৰশ্ন সেবীৰ সম্পূৰ্ণ নাম কি এই প্ৰশ্নটো ইতিমধ্যে দুবাৰ আহি গৈছে আৰু মানে কমন প্ৰশ্ন সেবীৰ ওপৰত তোমালোকে মানে প্ৰশ্ন থাকিব হয়তো তোমালোকে মানে 3 মাৰ্কছৰ হিচাপে পাবা নাইবা 5 মাৰ্কছৰ হিচাপে পাবা কিন্তু প্ৰশ্ন পাবাই চোৱা সেবীৰ সম্পূৰ্ণ নাম কি আৰু কাৰ্য চোৱা সিকিউৰিটিজ এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া ইয়াৰ সম্পূৰ্ণ মানে ফুল ফৰ্ম আৰু সেবীৰ 5টা মানে মুখ্য কাৰ্য সিকিউৰিটিজ এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া ইয়াৰ ফুল ফৰ্ম হয় তাৰপিছত সেবীৰ মানে 5টা মুখ্য কাৰ্য হ'ল যে ষ্টক বিনিময় কেন্দ্ৰ বা আন কোনো প্ৰতিভূতি মানে বজাৰৰ ব্যৱসায় নিয়ন্ত্ৰণ কৰা তাৰপিছত খ ব্যক্তি আৰু অনুষ্ঠানৰ কাম কাজ পঞ্জীয়ন আৰু নিয়ন্ত্ৰণ কৰা গ পাৰস্পৰিক নিধিকে ধৰি সমূহীয়া বিনিয়োগ আঁচনিৰ কাম কাজ পঞ্জীয়ন আৰু নিয়ন্ত্ৰণ কৰা তাৰপিছত ঘ যে প্ৰতিভূতি বজাৰত স্বনিয়ন্ত্ৰিত সংগঠনৰ প্ৰৱৰ্তন আৰু নিয়ন্ত্ৰণ কৰা আৰু যে প্ৰতিভূতি বজাৰৰ লগত সম্পৰ্কিত মানে প্ৰবঞ্চনামূলক আৰু অশুভ মানে বেচা কিনাৰ অনুশীলন নিষেধ কৰা ইত্যাদি এইকেইটা হৈছে সেবীৰ কাৰ্যাৱলী এতিয়া পৰৱৰ্তী প্ৰশ্ন যে ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিৱেশৰ 5টা মূল উপাদান এই প্ৰশ্নটো তোমালোকৰ 2019 চনতো আহিছিলে 5 মাৰ্কছৰ হিচাপে আৰু তোমালোকৰ মানে অৰ্থনৈতিক পৰিৱেশৰ ওপৰত প্ৰশ্ন থাকিব হয়তো তোমালোকৰ প্ৰশ্নটো তোমালোকৰ বেলেগকৈ দিব পাৰে যে ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিৱেশৰ 5টা গুৰুত্ব সম্পৰ্কে আলোচনা কৰা তেতিয়াও তোমালোক বা বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা তেতিয়াও তোমালোকে এই পইণ্টসমূহৰ পৰা ধুনীয়াকৈ লিখিব পাৰিবা আৰু মূলতঃ তোমালোকৰ প্ৰশ্নটো মানে উপাদানৰ ওপৰত মানে প্ৰশ্ন আহি গৈছিলে চোৱা উত্তৰটো আলোচনা কৰাই দিছোঁ ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিৱেশৰ 5টা মূল উপাদান হৈছে অৰ্থনৈতিক বিকাশৰ স্তৰ দেশৰ ব্যৱসায়িক বিকাশৰ ক্ষেত্ৰত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ ক্ৰম উন্নয়নৰ স্তৰে মানে পৰিৱেশ প্ৰভাৱান্বিত কৰে তাৰপিছত অৰ্থনৈতিক মানে গাঁথনি ভাৰতৰ অৰ্থনৈতিক গাঁথনি মিশ্ৰিত অৰ্থনীতিৰ য'ত ৰাজহুৱা আৰু ব্যক্তিগত মানে উভয় খণ্ডৰ সহ অস্তিত্বৰে নিজৰ আপেক্ষিক ভূমিকা নিৰ্ধাৰিত হয় গ অৰ্থনৈতিক নীতি ভাৰতৰ অৰ্থনৈতিক নীতিত মুদ্ৰানীতি ৰাজকোষীয় নীতি আদি বহুতো গুৰুত্বপূৰ্ণ চৰকাৰী নীতিৰ প্ৰয়োগৰ ঘটে তাৰপিছত ঘ অৰ্থনৈতিক মানে পৰিকল্পনাকৰণ দেশৰ পঞ্চবাৰ্ষিক পৰিকল্পনা বাৰ্ষিক বাজেট আদিৰে অৰ্থনৈতিক পৰিকল্পনাবোৰে হ'ব মানে অৰ্থনৈতিক পৰিৱেশৰ পৰিৱৰ্তন ঘটাই ব্যৱসায়িক মানে নতুন দিশত মানে নিৰ্দেশিত কৰায় আৰু যে অৰ্থনৈতিক পৰিৱেশৰ উপাদানবোৰ হৈছে জাতীয় আয়ৰ বিতৰণ জনমূৰি আয় ব্যয়সাধ্য ব্যয়যোগ্য ব্যক্তিগত আয় সঞ্চয় আৰু মানে বিনিয়োগৰ হাৰ সঞ্চয় আৰু বিনিয়োগৰ হাৰ আমদানি ৰপ্তানিৰ মূল্য ইত্যাদি এইকেইটা হৈছে ভাৰতৰ মানে অৰ্থনৈতিক পৰিৱেশৰ উপাদান ভাৰতৰ অৰ্থনৈতিক পৰিৱেশৰ উপাদান মনত ৰাখিবা ইম্পৰ্টেণ্ট প্ৰশ্ন ভাৰতৰ অৰ্থনৈতিক পৰিৱেশৰ মূল উপাদান এটা পৰৱৰ্তী প্ৰশ্ন আমাৰ নেক্সট কুৱেশ্যন চোৱা বৈজ্ঞানিক পৰিচালনাৰ নীতিবোৰ চমুকৈ আলোচনা কৰা বৈজ্ঞানিক পৰিচালনাৰ নীতিৰ ওপৰত তোমালোকৰ প্ৰশ্ন হ'ব চোৱা কমন প্ৰশ্ন উত্তৰ বৈজ্ঞানিক পৰিচালনাৰ নীতিসমূহ হৈছে যে সাধাৰণ নিয়মৰ পৰিৱৰ্তে বিজ্ঞান বৈজ্ঞানিক পদ্ধতিৰ মৌলিক নীতি হৈছে পৰিচালনাৰ সিদ্ধান্ত গ্ৰহণত সকলো প্ৰকাৰৰ মানে অবৈজ্ঞানিক ধাৰণা অগ্ৰাহ্য কৰি বৈজ্ঞানিক ধাৰণা অৱলম্বন কৰা
খ বিবাদৰ পৰিৱৰ্তে মানে বিবাদৰ পৰিৱৰ্তে মিলা প্ৰীতি মানে এই পৰিচালনাৰ ক্ষেত্ৰত মানে এই পৰিচালনা পদ্ধতিত মিলা প্ৰীতিৰে কৰ্মৰত কৰ্মচাৰীৰ মাজত মানে একতাৰ অনুশীলনৰ ওপৰত জোৰ দিয়ে গ যে বৈজ্ঞানিক মানে বাছনি আৰু শ্ৰমিকৰ প্ৰশিক্ষণ বৈজ্ঞানিক পৰিচালনাই সঠিক কামত সঠিক ব্যক্তিক বাছনি কৰাত জোৰ দিয়ে এইকেইটা আছিলে বৈজ্ঞানিক পৰিচালনাৰ মূল নীতি মনত ৰাখিবা বৈজ্ঞানিক পৰিচালনাৰ নীতিৰ ওপৰত প্ৰশ্ন হ'ব পৰৱৰ্তী প্ৰশ্ন যে হেনৰি ফেয়লৰ 5টা পৰিচালনাৰ নীতিৰ সম্পৰ্কে আলোচনা কৰা তোমালোকে হেনৰি ফেয়লৰ নাইবা তোমালোকে টেইলৰৰ ঠিক আছে টেইলৰৰ পৰিচালনাৰ নীতিৰ ওপৰত প্ৰশ্ন হ'ব তোমালোকৰ এই প্ৰশ্নটো যে টেইলৰৰ বৈজ্ঞানিক পৰিচালনাৰ নীতি সম্পৰ্কে আলোচনা কৰা তোমালোকে হয়তো হেনৰি ফেয়লৰ নহ'লে টেইলৰৰ মানে বৈজ্ঞানিক পৰিচালনাৰ নীতিৰ ওপৰত প্ৰশ্ন পাবা যিকোনো এটা প্ৰশ্ন তোমালোকে লং কুৱেশ্যন কমন পাবাই ঠিক আছে চোৱা এতিয়া উত্তৰ যে আলোচনা কৰাই দিছোঁ যে চোৱা যে হেনৰি ফেয়লে আগবঢ়োৱা পৰিচালনাৰ নীতিসমূহ হ'ল ক যে কৰ্ম বিভাজন মই যেনেকৈ কলমেৰে চিন দিছোঁ সেনেকৈ লিখিবা পৰিচালনাৰ এই নীতিয়ে বিশেষীকৰণৰ মানে ওপৰত গুৰুত্ব সূচায় উচ্চ উৎপাদন ক্ষমতা লাভ কৰিবলৈ উদ্যোগিক সংগঠনৰ প্ৰতিটো স্তৰৰ কাম কাজ এনেদৰে বিভাজন হ'ব লাগে যাতে এজন ব্যক্তি বা কৰ্মচাৰীয়ে তেওঁৰ বিশেষ দক্ষতা বা নিপুণতাৰে বিশেষ এটা কাৰ্য সম্পাদন কৰিব পাৰে তাৰপিছত খ কৰ্তৃত্ব আৰু দায়িত্ব একেলগে গতি কৰে উপযুক্ত কৰ্তৃত্ব প্ৰদান কৰাৰ লগতে দায়িত্ব আৰোপ কৰিলেহে উচিত কাৰ্য সম্পাদনৰ আশা কৰিব পৰা যায় তাৰপিছত গ নিয়মানুৱৰ্তিতা চোৱা পৰিচালনা কাৰ্যত কৰ্মচাৰীৰ পৰা বাধ্যতা বা কৰ্তব্য পৰায়ণতা আদায় কৰা তেওঁলোকৰ প্ৰায়োগিক বা ব্যৱহাৰিক শক্তি আৰু আংগিকৰ খৰচত মানে আচৰণত লাভ কৰা প্ৰতিষ্ঠিত নীতি নিয়মৰ প্ৰতি আনুগত্যৰ বহিঃপ্ৰকাশ লাভ মানে কৰাতেই মানে কৰ্মচাৰীৰ নিয়মানুৱৰ্তিতা প্ৰত্যক্ষ কৰা যায় নিয়মানুৱৰ্তিতা আদায় কৰিবলৈ পৰিচালনাৰ প্ৰত্যেক স্তৰতে বিহিত ব্যৱস্থা মানে প্ৰয়োগ কৰাৰ আৱশ্যক হয় এতিয়া পৰৱৰ্তী ঘ পইণ্ট হৈছে আদেশৰ একতা নীতিৰ অধীনত কৰ্মচাৰী এজনে নিৰ্দিষ্টকৈ এজন বিষয়াৰ ওচৰত কি কয় জবাবদিহি হ'ব লাগে আদেশৰ একতা অবিহনে সংগঠনৰ কাম কাজত বিভিন্ন ধৰণৰ খেলিমেলিৰ ফলত মানে অনাহক পলম হোৱাৰ সম্ভাৱনা অধিক হয় তাৰপিছত কি কয় নিৰ্দেশৰ একতাৰ নীতিয়ে মানে সদৃশ উদ্দেশ্যৰ সংশ্লিষ্ট কাম কাজ এজন মুৰব্বীৰ অধীনত এটা আঁচনিৰ অধীনস্থ কৰাক বুজায় নিৰ্দেশৰ একতা অবিহনে মানে কাৰ্য সম্পাদনাত ঐক্যতা তাৰপিছত সমন্বিত শক্তি আৰু দলীয় প্ৰচেষ্টা লাভ কৰা নাযায় এইকেইটা আছিলে তোমালোকৰ হেনৰি ফেয়লৰ মানে পৰিচালনাৰ নীতি আৰু পৰৱৰ্তী প্ৰশ্ন হৈছে টেইলৰৰ বৈজ্ঞানিক পৰিচালনাৰ নীতি তেওঁৰ নীতিসমূহ হৈছে সাধাৰণ নিয়মৰ পৰিৱৰ্তে বিজ্ঞান যে বৈজ্ঞানিক পদ্ধতিৰ মৌলিক নীতি হৈছে পৰিচালনাৰ সিদ্ধান্ত গ্ৰহণত সকলো প্ৰকাৰৰ অবৈজ্ঞানিক ধাৰণা অগ্ৰাহ্য কৰি বৈজ্ঞানিক ধাৰণা অৱলম্বন কৰা তাৰপিছত বিবাদৰ পৰিৱৰ্তে মিলা প্ৰীতি এই পৰিচালনা পদ্ধতিত মিলা প্ৰীতিৰে কৰ্মৰত কৰ্মচাৰীৰ মাজত মানে একতাৰ অনুশীলনৰ ওপৰত জোৰ দিয়ে তাৰপিছত বৈজ্ঞানিক বাছনি আৰু শ্ৰমিকৰ প্ৰশিক্ষণ মানে বৈজ্ঞানিক পৰিচালনাই সঠিক কামত সঠিক ব্যক্তিক বাছনি কৰাত জোৰ দিয়ে বৈজ্ঞানিক পদ্ধতিত শ্ৰমিকৰ বাছনি কৰা আৰু তেনে কামৰ মানে প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলে ইয়াক বাস্তৱায়িত কৰিব পৰা যায় তাৰপিছত পৰৱৰ্তী পইণ্ট হৈছে শ্ৰমিক আৰু পৰিচালনাৰে মাজত মানে সমন্বয় সাধন পৰিচালনা আৰু শ্ৰমিকৰ মাজত সমন্বয় গঢ়ি উঠাটো উচিত মানে ব্যৱসায় সংগঠন এটাই মানে তেতিয়াহে ইয়াৰ মানে অগ্ৰগতিত লাভ কৰিব পাৰিব যেতিয়া পৰিচালনা আৰু শ্ৰমিকৰ মাজত কোনো ধৰণৰ দ্বন্দ্ব নাথাকে অৰ্থাৎ উভয় পক্ষৰ আন্তৰিক শ্ৰদ্ধাৰে কাৰ্য সম্পাদনাত গুৰুত্ব প্ৰদান কৰিব লাগে এয়া আছিলে টেইলৰৰ বৈজ্ঞানিক পৰিচালনাৰ নীতি এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ গৈছোঁ সমন্বয়ৰ সংজ্ঞা দিয়া আৰু সমন্বয়ৰ গুৰুত্বসমূহৰ ওপৰত মানে আলোচনা কৰা সমন্বয়ৰ গুৰুত্বসমূহ আলোচনা কৰা তোমালোকৰ প্ৰশ্নটো 8 মাৰ্কছৰ হিচাপে আহিছিলে পুৰণি কুৱেশ্যন পেপাৰটো আহি গৈছিলে আৰু প্ৰি ফাইনেলটো আহিছিলে 8 মাৰ্কছৰ হিচাপে আৰু প্ৰি ফাইনেল এক্সামত মই আলোচনা কৰাই দিছিলোঁ তোমালোকৰ যেতিয়া প্ৰি ফাইনেলৰ আগত মানে প্ৰশ্নটো তোমালোকে মানে মোক পঠাইছিলা মই আলোচনা কৰাই দিছিলোঁ তোমালোকৰ কিছুমানে মোক কমেণ্টো কৰিছিলা যে সমন্বয়ৰ ওপৰত তোমালোকক মানে 8 মাৰ্কছৰ প্ৰশ্ন হিচাপে উত্তৰ লাগে মই আলোচনা কৰাই দিছিলোঁ আগতো এতিয়াও তোমালোকক ধুনীয়াকৈ আলোচনা কৰাই দিম শেষলৈকে চাই যোৱা যে সমন্বয়ৰ সংজ্ঞাৰ ওপৰত মানে সমন্বয়ৰ ওপৰত তোমালোকে প্ৰশ্ন পাবা পৰীক্ষাত সমন্বয়ৰ সংজ্ঞা দিয়া যে পৰিচালনাৰ আগত মানে আলোচনা
কৰি অহা কাৰ্যাৱলীৰ অতিৰিক্ত হিচাপে সমন্বয় কাৰ্য গুৰুত্বপূৰ্ণ উক্ত সমন্বয় কাৰ্য নিজে এক সুকীয়া বা পৃথক পৰিচালনা কাৰ্য নহয় বৰঞ্চ সমন্বয় পৰিচালনা প্ৰক্ৰিয়াৰ সাৰবস্তু হিচাপে জ্ঞাত এতিয়া সংগঠনৰ সামগ্ৰিক দিশৰ সফল সাধ্যতাৰ বাবে সমন্বয়ৰ গুৰুত্ব প্ৰতিফলিত কৰা দিশবোৰ হৈছে তলত ব্যাখ্যা কৰা ধৰণৰ সমন্বয়ৰ গুৰুত্ব চোৱা সমন্বয়ৰ গুৰুত্ব মানে আকাৰগত বিকাশ ব্যৱসায় সংগঠনৰ আকাৰগত বৃদ্ধি বা বিকাশ এক স্বাভাৱিক মানে পৰিণতি সংগঠনবোৰৰ কাম কাজৰ পৰিসৰ দিনে দিনে বৃদ্ধি পায় আৰু আকাৰগত বৃদ্ধিয়ে নিয়োজিত ব্যক্তিৰ সংখ্যাও বঢ়াই তোলে আনহাতে আৰু এটা পইণ্ট চোৱা তোমালোকে যেহেতু লং কুৱেশ্যন ভাগত লিখিবা তোমালোকে মানে ভাগকৈ লিখিবা ঠিক আছে পইণ্টত লিখিবা নেক্সট পইণ্ট হৈছে মানে কাৰ্যকৰণমূলক বিভেদন যে কাৰ্যকৰণমূলক বিভেদন বা ক্ৰিয়াত্মক পৃথকীকৰণ হৈছে সংগঠনৰ কাৰ্যাৱলী বিভাজনক আৰু শাখালৈ বিভাজন ঘটোৱা সংগঠনত নিজ নিজ উদ্দেশ্যাৱলী কৰ্মনীতি কাৰ্যকৰণ শৈলীৰে বিভিন্ন সুকীয়া বিভাগত ভাগ কৰা হ'ব পাৰে এয়া হৈছে সমন্বয়ৰ গুৰুত্ব মনত ৰাখিবা ইম্পৰ্টেণ্ট প্ৰশ্ন কমন প্ৰশ্ন পৰৱৰ্তী প্ৰশ্ন যে বজাৰকৰণৰ কাৰ্যাৱলী তোমালোকে বজাৰকৰণৰ ওপৰত বজাৰকৰণৰ বৈশিষ্ট্য নাইবা বজাৰকৰণৰ গুৰুত্ব নাইবা বজাৰকৰণৰ কাৰ্যাৱলীৰ ওপৰত প্ৰশ্ন পাবা হা তোমালোকৰ এইটো কমন প্ৰশ্ন মই আলোচনা কৰাই দি আছোঁ আৰু বজাৰকৰণৰ ওপৰত তোমালোকে 5 মাৰ্কছৰ প্ৰশ্ন তোমালোকে বা 3 মাৰ্কছৰ প্ৰশ্ন হিচাপে পাবা হয়তো বজাৰকৰণৰ কাৰ্যাৱলী নহ'লে বজাৰকৰণৰ গুৰুত্ব নহ'লে বজাৰকৰণৰ বৈশিষ্ট্যৰ ওপৰত তোমালোকৰ এই উত্তৰটো মই তোমালোকৰ কিতাপৰ পৰাই তোমালোকক আলোচনা কৰাই দি আছোঁ চোৱা তোমালোকে লিখিবা যে তোমালোকে বজাৰ তথ্য সংগ্ৰহ আৰু বিশ্লেষণকৰণ উত্তৰ লিখিবা পইণ্টত লিখিবা মানে বজাৰ তথ্য সংগ্ৰহকৰণ আৰু বিশ্লেষণকৰণ তাৰপিছত বজাৰকৰণৰ পৰিকল্পনাকৰণ তাৰপিছত উৎপন্ন দ্ৰব্যৰ চানেকীকৰণ আৰু উন্নয়নৰ সাধনকৰণ তাৰপিছত মানকীকৰণ আৰু বৰ্গীকৰণ টোপোলাকৰণ আৰু লেবেলকৰণ তাৰপিছত পৰিচয় জ্ঞাপক চিহ্নকৰণ তাৰপিছত গ্ৰাহক সমৰ্থন সেৱা আগবঢ়োৱা তাৰপিছত উৎপন্ন দ্ৰব্যৰ দৰ ধাৰ্যকৰণ প্ৰৱৰ্তন আৰু পণ্যৰ কায়িক বিতৰণ পৰিবহণ মজুত আৰু পণ্যাগাৰকৰণ এইকেইটা হৈছে তোমালোকৰ মানে বজাৰকৰণৰ কাৰ্যাৱলী মজুত আৰু পণ্যাগাৰকৰণ 12টা তোমালোকক পইণ্ট আলোচনা কৰাই দিছোঁ মানে তোমালোকৰ কিতাপৰ পৰাই মই উত্তৰটো আলোচনা কৰাই দিছোঁ তোমালোকে মানে 10টা বা তোমালোকে মানে 8টা পইণ্ট লিখিবা হা 5 মাৰ্কছৰ প্ৰশ্ন হিচাপে তোমালোকৰ আহিলে বজাৰকৰণৰ কাৰ্যাৱলীৰ ওপৰত তোমালোকে যদি প্ৰশ্ন পোৱা তোমালোকৰ মানে বজাৰকৰণৰ কাৰ্যাৱলীৰ ওপৰত নাইবা বৈশিষ্ট্যৰ ওপৰত নাইবা গুৰুত্বৰ ওপৰত তোমালোকৰ প্ৰশ্ন আহিলে তোমালোকে এইকেইটা পইণ্টৰ পৰা লিখিবা এইকেইটা পইণ্ট লিখিবা তোমালোকৰ কমন প্ৰশ্ন বজাৰকৰণৰ কাৰ্যাৱলীৰ ওপৰত কমন প্ৰশ্ন আহে বজাৰকৰণৰ ওপৰত প্ৰশ্ন আহে গতিকে এইকেইটা তোমালোকে 8টা বা 10টা পইণ্ট লিখিবা ইয়াৰ পৰা 12টা পইণ্ট আছে আৰু পৰৱৰ্তী ভিডিঅ'ত মই আন কেইবাটাও কমন ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰাই দিম মানে পৰৱৰ্তী ভিডিঅ'ত মই তোমালোকক পৰিকল্পনাকৰণৰ ওপৰত তাৰপিছত এজন উদ্যোগীৰ ওপৰত মানে কি গুণ থাকিব লাগে সেই সম্পৰ্কে তাৰপিছত আনুষ্ঠানিক সংগঠনৰ মানে বৈশিষ্ট্য সংগঠন কাক বোলে সংগঠনৰ বৈশিষ্ট্য সেই সম্পৰ্কে মানে কেইবাটাও মানে একদম কমন প্ৰশ্ন তোমালোকৰ মানে এইবাৰ পৰীক্ষাত আহিব গতিকে মানে পৰৱৰ্তী ভিডিঅ'ত মই তোমালোকক মানে বিজনেছ ষ্টাডিজ ছাবজেক্টটোৰ মানে কমন কেইটামান প্ৰশ্নৰ উত্তৰ মই পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰাই দিম গতিকে তোমালোকে ইয়াৰ পিছতে যেটো পৰৱৰ্তী ভিডিঅ' আপলোড কৰিম তোমালোকে সেই ভিডিঅ'টোৰ পৰা ধুনীয়াকৈ চাই কমন ইম্পৰ্টেণ্ট প্ৰশ্ন লিখি ল'ব পাৰিবা আজি মই এইকেইটা প্ৰশ্ন আলোচনা কৰাই দিলোঁ তোমালোকক একদম কমন ইম্পৰ্টেণ্ট প্ৰশ্ন পৰীক্ষাত আহিবলগীয়া একদম কমন ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকে এই গোটেই প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ একদম তোমালোকে ভালদৰে পঢ়িবা আৰু সকলোৱে ভালদৰে পঢ়ি থাকিবা যাতে সকলোৰে মানে ভাল হওক পৰীক্ষাৰ যাতে সকলোৱে ভাল নম্বৰ পোৱা গতিকে সকলোৱে যাতে ভাল নম্বৰ পোৱা সকলোৱে ভালদৰে পঢ়ি থাকিবা আৰু পৰৱৰ্তী ভিডিঅ'ত মই মানে বিজনেছ ষ্টাডিজ ছাবজেক্টটোত মানে আন কেইবাটাও মানে ইম্পৰ্টেণ্ট কমন কুৱেশ্যন এনচাৰ প্ৰদান কৰিম গতিকে তোমালোকে সকলোৱে ভালদৰে পঢ়ি থাকিবা আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ ভিডিঅ'টো আজি আমি ইয়াতে সামৰিছোঁ